বজাৰলৈ যাওঁ বুলি ওলাইছো ৰাইজসকল। যিহে মানে বতৰ এনেকুৱা ৰ'দ দিছে নহয়, এনেও মানে হাই প্ৰেছাৰ কৈ আছো, একদম প্ৰেছাৰে পেলাই দিব দেই এনেকুৱা ৰ'দত। টিকলি মানে স্কুলত লছ কৰিব পৰা নাই, ইমান শকত ডাঙৰ ছোৱালীজনী। লাজ লাগিছে নাই? স্কুটিখন লছ কৰিব পৰা নাই। সেইদিনা আমি দেওবাৰে হেৰি বজাৰলৈ যাওঁতে যে আমাক যে পুলিচে যে হেলমেট নিপিন্ধাৰ কাৰণে হেৰি কৰিছিলে, তাত টিককে নামি দিছিলি। আজিও টিককে নামি দিব লাগিব আকৌ দেই, এইফালে হেলমেট নলয়। মই কিন্তু লৈছো দেই, এয়া হেলমেট পিন্ধিব লাগিব। এইবাৰ ঘূৰাই দেই স্কুটিখন। ফাইনেলি গাইছ আমি আহি পালোহি বজাৰ। এইফালে বজাৰ আছে আৰু বজাৰ কৰি লওঁ। এইটো বেগ। এতিয়া বজাৰখন দেখাম, বহুত ডাঙৰ বজাৰ, কিন্তু বহুত ৰ'দ দিছে। মই কেমেৰামেন টিকিলি মিকিলি, মানে ঘৰৰ নামটোৱে কৈছো, এনেকে পূৰ্ণিমা দাস। টিকিলি মিকিলিৰ কাৰণে আৰু মানে টিককে জাপ মাৰি উঠি দিওঁ আৰু স্কুটিত। এইফালে বজাৰ আহি পাই গ'লোহি ফাইনেলি গাইছ। বহুত ধুনীয়া ধুনীয়া চব্জি ওলাই। এইখন বজাৰ বজাৰ হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছো। এতিয়া ৰ'দ দেখিছেনে ৰাইজসকল? সূৰ্যদেৱতা একদম পুৰা হেৰি দি দিছে। সেইকাৰণে ৰ'দ নাই কৰোঁতে ৰ'দ দি দিছে। আৰু এতিয়া যাওঁ আৰু কি লৈছো ঘৰত গৈ দেখাইছো, নহ'লে মৰি যাম এতিয়া। মোৰ ভাগৰ ইয়াত বহিলে টিকাটো জ্বলিয়ে যাব। ইমান ৰ'দ দিছে, একদম গৰম পানীত বহি দিন লাগিছে। আজি একদম শিৱসাগৰ টাউন চবফালে বন্ধ গাইছ। শিৱসাগৰ টাউনখন চব ইমান ধুনীয়া ফুল হৈ আছে। শুই স্কুটি চলাব পাৰিবই, শুই গাড়ী চলাব পাৰিব। মোৰ চাৰিলি ৰখি আমি কেৰাহী ললো গাইছ। বজাৰ বজাৰ চব 100 টকা ৰাইজ। আহি যাওক, দলমুখ চাৰিআলিত বহি আছে একদম। কেৰাহী চেৰাহী লৈ মানে আহি পাই গলোহি দেই। এইফালে বৰুৱানী বা আমি এটা বস্তু আনিছো দেই, বাহিৰতে দেখাই দিম। এইয়া এইটো বাৰু খাবলৈ অনা নাই দেই গাইছ। মানুহে সেইবোৰ হাই প্ৰেছাৰ হৈছে, হাঁহ আনিছে নহয়। দেখাই দিম কেলে আনিছো। আমাৰ মানে এইফালে গাৰ্লফ্ৰেণ্ড দুজনী আছে, বয়ফ্ৰেণ্ড আনিছে। এইফালে দেখাই এইয়া লগ আনিছা সেইটো। সেই খেদিলে এইয়া ফাইনেলি। এইয়া এইটো বৰ ডাঙৰচোন। এইয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আনি দিছো দেই গাইছ। এইফালে যোৱা। এইয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আনি দিছো মানে। ভাল লাগিছে। সেইটোৱে মানে মেইন কাম আছিলে। আমি হাঁহ বিচাৰি গৈছো, থৈ দিছো এতিয়া। তাৰপিছত আৰু কি আনিলো, সেইখনো দেখাইছিলোৱে, গছ তলতে দেখাই দিছো। ব'লা সেই ভয় গৈছে ঠিক আছে। তোৰ ঘৰ মোৰ ঘৰ বোলে নগাঁও বুলি কৈছে। ডাঙৰটোৱে কৈছে নগাঁও, কটাবলৈ বিচাৰি ফুৰিছে। চিনাকিটো কৈ দিয়া, ইন্ট্ৰডাকশ্যনটো দিয়াই দিয়া। এতিয়া কথা বতৰা পাতিছে। তাৰপৰা আমাৰ মানে সেই আলহীজনে সুধিছে তোমাৰ ঘৰ ক'ত? হেৰি কৈছে মোৰ ঘৰ নগাঁৱত কৈছে। নগাঁও বেপাৰী কৈছে। কেনেকুৱা লাগিছে গাইছ? বেয়া কৰিছো নি বাৰু? হয় নাই বাৰু? ভালে কৈছা। জীৱন সাথী লোৱা বস্তু সময়ত মানে যোগাৰ কৰি দিছো, হয় নাই? তোমাৰ হাঁহিটো বৰ ধুনীয়া মাৰি দিলা। সময় বস্তু সময়ত আনি দিছো, নহলে মোক হাও দিব নহয়। এনেকে আবদ্ধ কৰিছ। এজনীলে সময় বস্তু সময় এটা আনি দিয়া তেতিয়াহ'লে। আনি দিব লাগিব। এইফালে আমাৰ লেব্ৰডক চেছ কৈছে মোৰ বয়ফ্ৰেণ্ডটো আনি দিয়া বুলি কৈছে। বয়ফ্ৰেণ্ডটো মাজে মাজে আনি দিম নহয়। বয়ফ্ৰেণ্ডটো আনি দিম নহয় মাজে মাজে। সেইয়াচোন বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডক ওচৰ আছে, দেখা দেখি হৈয়ে থাকে, একো নাই। কোনদিনা পলাই যাব ঠিক নাই। দেখাই দিওঁ। প্ৰথমে আহিলো, হাঁহটো আনিলো। হাঁহটো দিলে দৌৰ, আমাৰ ৰজিয়ে খেদিলে। চিনাকি হবলৈ নাপালে, হাঁহ গৈ যমুনা পালেগে। খেদি ধৰিলো গাইছ। ভিডিঅ' কৰিবলৈ নহল, মোবাইল থাকি গ'ল ঘৰত। আৰু বস্তু প্ৰথমে আনিছো, এখন কেৰাহী আনিছো দেই, 100 টকা। আৰু এয়া বস্তুটো এইটো কোনে কোনে খাই ভাল পায় নাজানো, মই ভাল পাওঁ সেইকাৰণে। এইটো মিঠা মৰা বুলি কয়। আৰু মই যিবোৰ শাক খাই ভাল পাওঁ
কিছুমানে মানে ভাল নাপায়, সেইটো কথা গম পাওঁ। কিছুমানৰ কথা বাদ দিয়া, মই আৰু মানে এটা বস্তু আছে, এইটো কোনে কোনে চিনি পায়? ভেকুৰী গুটি। এইটো ভেকুৰী গুটি নাম আছে ইয়াৰ, কি নাজানো, মই ভেকুৰী বুলিহে জানো। ইয়াতে ভৰাই থোৱা আছে দেই, বেছি নহয়, এপোৱা বিলাহী। তাৰপিছত আৰু মোৰ এতিয়া বোলে মানুহে কৈছে নহৰুৱে বোলে মোৰ জীৱনটো বোলে এতিয়া, সেইটো কাৰণে এয়া নহৰু এপোৱা লৈ আহিছোঁ। আৰু এইফালে পিঁয়াজ। আৰু এটা বস্তু আনিছোঁ, এয়া তেতেলী বুলি কয় এইটো। হাই প্ৰেছাৰ হ'লে বোলে খাব লাগে বুলি কোৱা শুনিছোঁ, কিমান কি নাজানো আৰু কোৱা শুনিছোঁ, লৈ আহিছোঁ দেই ৰাইজ। আজি এয়া বজাৰ খাব নোৱাৰোঁ যি টি, সেইটো কাৰণে কি বজাৰ কৰিম আৰু। এয়া হ'ব, নমস্কাৰ, ধন্যবাদ বন্ধুসকল। হৰি বল বন্ধুসকল।